পোনপ্ৰথমতে সকলোকে মই আপোনালোকক নমস্কাৰ যাচিছোঁ। এতিয়া কেন্দ্ৰীয় কমিটি UPPL যিটো সিদ্ধান্ত লৈছে খাম্পা বৰগয়াৰী প্ৰাক্তন ডেপুটি চিফ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল তেখেতক 14 চিৰাং দুৱাৰ কনষ্টিটুৱেঞ্চিৰ পৰা নমিনেট কৰাৰ কাৰণে কণ্টেষ্ট কৰাৰ কাৰণে এই সিদ্ধান্ত আমি ব্লক কমিটি আৰু মই নিজে ব্যক্তি হিচাপে আৰু 14 চিৰাং দুৱাৰৰ ৰাইজে সহজে ল'ব পৰা নাই আৰু মানি ল'ব পৰা নাই। ইয়াৰ কাৰণে যিটো 17 বছৰৰ পাপ 17 ইয়াৰ্ছৰ পাপ আমাৰ মূৰত কেন্দ্ৰীয় কমিটিয়ে যিটো জাপি দিব খুজিছে এই জাপি দিয়াটো আমি গ্ৰহণ কৰিব নোৱাৰোঁ। ইয়াৰ কাৰণে আমি এই যিটো ডিচিশ্যন এই যিটো তেখেতসকল জাপি দিয়াৰ যিটো ডিচিশ্যন এই ডিচিশ্যনৰ এগেইনষ্টত আমি যাবলৈ আমি ৰাস্তা ওলাই লৈছোঁ। আজি BTRৰ চিফ EM ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াৰ যিটো নিজৰ নিজ কন্যাকে ফৰেষ্ট গাৰ্ডত যিটো চাকৰি দিছে এইবিলাক ডিচিশ্যনৰ এগেইনষ্টত আমি থিয় হৈছোঁ। EMৰ পিয়েৰ ৱাইফ কক চাকৰি দিয়াৰ বিৰুদ্ধে আমি থিয় হৈছোঁ। EMৰ ক্ল'জ ঘৰৰ মানুহবিলাকক চাকৰি দিয়াৰ বিৰুদ্ধে আমি থিয় হৈছোঁ। আৰু যোৱা বিগত 5 বছৰত যেনে ধৰণৰ জংঘলটো ধ্বংস কৰিছে ইয়াৰ বিৰুদ্ধে আমি থিয় হৈছোঁ। 14 চিৰাং দুৱাৰ অঞ্চলৰ ৰাইজৰ দুখ বিপদ বেদনা এইবিলাকৰ লগত আমি থিয় হৈছোঁ। আৰু সেইবোৰ সময়ত আমাৰ EM তেখেতসকলে খাম্পা বৰগয়াৰী তেখেতসকলে ক'ত আছিলে আমি প্ৰশ্ন সুধিছোঁ। আমি প্ৰশ্ন সুধিছোঁ আমাৰ চেয়াৰমেনত ছোৱালী কেনেকৈ চাকৰি পালে। আমি প্ৰশ্ন সুধিছোঁ EMৰ ছোৱালী কেনেকৈ চাকৰি পালে। তেতিয়াহ'লে প্ৰমোদ বড়ো ছাৰে তেখেতসকলৰ ওপৰত একো একশ্যন ল'ব নোৱাৰে নেকি। একশ্যন লোৱাৰ বিপৰীত তেখেতসকলক উপহাৰহে দি আছোঁ। তেতিয়াহ'লে UPPL চৰকাৰৰ যিটো আমি ভাবি আছিলোঁ গুড গভৰ্নেন্স এয়া গুড গভৰ্নেন্স ক'ত গ'ল আমি কুৱেশ্যন সুধিছোঁ। মই বেছি কথা নকওঁ। আমি ব্লক কমিটি আছে ৰাইজ আছে ইউথ কমিটি আছে বিভিন্ন চেল আছে। আমি এই আমাৰ 14 চিৰাং দুৱাৰ ৰাইজৰ হৈ থিয় দিবলৈ আমি প্ৰস্তুত হৈছোঁ। আৰু আহি থকা 2 তাৰিখত মই নিজে প্ৰাক্তন ব্লকৰ প্ৰেছিডেণ্ট আৰু সকলো আমাৰ সতীৰ্থ হৈ আমি ইণ্ডিপেণ্ডেণ্ট হিচাপে নমিনেশ্যন দিবলৈ আমি সাজু হৈছোঁ। আমি যুঁজি যাম আমি লাগি যাম। আমি 14 চিৰাং দুৱাৰৰ ৰাইজৰ কাৰণে সুখ দুখৰ কাৰণে আমি লাগি যাম। আমি কাম কৰিম তেখেতসকলৰ কাৰণে। ধন্যবাদ নমস্কাৰ। এয়াই কিবা প্ৰমাণ কৰিছে নেকি আমাৰ যিটো UPPL দল বুলি আমি কৈছিলোঁ এই দলত কি লিডাৰশ্বিপ নাই নেকি। এজন ব্যক্তিক দুটাকে সমষ্টি দিয়া লিডাৰ নাই নেকি। যথেষ্ট লিডাৰ আছে। তেতিয়াহ'লে এজন ব্যক্তি যি ব্যক্তিয়ে অকল নিজৰ কথা ভাবে যি ব্যক্তিয়ে নিজৰ কইনাকে চিনি পায় আমাৰ জনসাধাৰণক চিনি নাপায় এনেকুৱা ব্যক্তিক দুটা সমষ্টি দিয়াটো আমি ধিক্কাৰ দিছোঁ। মূল যুঁজ 3-কোণীয়া যুঁজ হ'ব আৰু 3-কোণীয়া যুঁজৰ মাজত আমি 16,000ত অধিক ভোট পাই আমি জিকি যাম। নাই যোগাযোগ চবৰ লগত হৈ আছে কিন্তু আমি কোনো দলত নাযাওঁ। আমি ইণ্ডিপেণ্ডেণ্ট আমি মুক্তভাৱে আমাৰ ৰাইজৰ কাৰণে আমি থিয় হ'বলৈ আগবাঢ়ি আহিছোঁ। এতিয়া পৰিকল্পনা কৰিছোঁ সেকেণ্ড আৰু কনষ্টিটুৱেঞ্চি ক'তবা কৰিব পাৰে নেকি। কিন্তু আমাৰ যিটো কমিটি আমাৰ যেনেকৈ ৰাইজ আমাৰ লিডাৰ্ছ আমাৰ
জ্যেষ্ঠসকল তেখেতসকলৰ যিটো পৰামৰ্শ এই পৰামৰ্শ লৈ পিনে আমি আগবাঢ়ি যাম ৰিজিগনেশ্যন ইতিমধ্যে আমাৰ 300 জন ব্লগৰ প্ৰেছিডেণ্টক ধৰি ভাইচ প্ৰেছিডেণ্ট চেয়াৰমেন BCDCৰ চেয়াৰমেন আৰু বুথ কমিটিৰ প্ৰেছিডেণ্টক লৈ আৰু মেম্বাৰ্ছ তেখেতসকলে ৰিজাইন কৰিছে ইউথ ব্লগৰ 2জনকৈ জেনেৰেল ছেক্ৰেটাৰী কেচিয়াৰ আৰু তেখেতসকলৰ এক্সিকিউটিভ মেম্বাৰ্ছ ৰিজাইন কৰিছে আমি সমূহীয়াভাৱে তেখেতসকলৰ যিটো সিদ্ধান্ত আমি মানি ল'ব পৰা নাই এনেকুৱাই হৈছে এতিয়া আপোনালোকে চাওক খাম্পা বৰগয়াৰী অহাৰ লগে লগে ব্লক কমিটি নিজৰভাৱে নিজৰ নিচিনা ৰিষ্ট্ৰাকচাৰ কৰি ল'ব BCDC চেয়াৰমেনবিলাকক নিজৰ মানুহবিলাক চব বনাই ল'ব প্ৰাইমাৰী কমিটিবিলাকক নিজৰ মতে বনাই ল'ব তেতিয়াহ'লে আমাৰ যিবিলাক পুৰণা কৰ্মী যিবিলাক UPPL 17 বছৰ 20 বছৰ ধৰি কাম কৰি আছিলে তেখেতসকলৰ কোনো স্থান নাইকিয়া হৈ যাব ইয়াৰ কাৰণে আমি ইয়াৰ বিপক্ষে খাৰা হৈছোঁ থিয় হৈছোঁ এইটো তেখেতে জানিব তেখেতে কিয় মাতা নাই হ'ব পাৰে ৰঞ্জিত বসুমতাৰী তাত ছুপাৰ পাৱাৰ আছে হাই কামানত কিয় ছুপাৰ পাৱাৰ আছে ইয়াৰ কাৰণে একো ক'ব পৰা নাই হ'ব পাৰে ইয়াৰ কাৰণে দুটা চিট দিব লগা হৈছে নহ'লে কিবা এটা গোপন বুজাবুজিও থাকিব পাৰে এইটো তেখেতসকলৰ কথা কিন্তু আমি ৰাইজ হিচাপে কৈছোঁ নিজৰ কন্যাতকৈ আমাৰ দুখীয়া গৰীববিলাকক চাব লাগিছিলে আমাৰ কুৱেশ্যন পইচা লৈ চাকৰি দিয়াটো আমি শুনিছোঁ কিন্তু আমাৰ হাতত এতিয়ালৈকে প্ৰমাণ নাই যেতিয়া প্ৰমাণ আহে আপোনালোকক আমি ক'ম এতিয়া সংবাদ মাধ্যমেৰে আমি গম পাই আছোঁ ইয়াতে কোনো ৰিজাল্ট শ্বীটত আপোনাৰ স্ক'ৰটো ডিছপ্লে কৰা নাই বুলি কৈছে আৰু এনেকুৱা যদি হৈছে আমি এটা ইনকুৱাৰী ডিমাণ্ড কৰিছোঁ আৰু যিমান এপইণ্টমেণ্ট হৈছে আকৌ এবাৰ ইনভেষ্টিগেশ্যন হ'ব লাগে যোনে পাইছে কিমান মাৰ্কছ পাইছিলে এটা এবাৰ ভেৰিফিকেশ্যন হ'ব লাগে UPPL চৰকাৰৰ অহাটো বহুত টান এতিয়া বহুত টান যিটো কাৰ্যকলাপ হৈ আছে যিটো জংগল ধ্বংস কৰিলে যেনেকুৱা ষ্টাইলত আপোনাৰ ৰিক্ৰুইটমেণ্টটো হ'লে নিজৰ ছোৱালীক দিয়া মই আকৌ কৈছোঁ নিজৰ ছোৱালীক দিয়া নিজ কন্যাক দিয়া তেতিয়াহ'লে আমাৰ ৰাইজৰ কি মূল্য আছে আমাৰ ৰাইজক মূল্য দিব লাগিছিলে আমাৰ ৰাইজক মূল্যই দিয়া নাই ইয়াৰ কাৰণে নিজৰ ছোৱালীক চাকৰি দিছে ইয়াৰ কাৰণে মই যিটো দেখিবলৈ পাইছোঁ UPPL চৰকাৰৰ অহাটো বহুত টান আছে কিন্তু আমি কৈছোঁ যিটো